নমস্কাৰ বন্ধুসকল, মই হীৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ পঞ্চম স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে বৈদিক জ্যোতিষ মতে পঞ্চম স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। সূৰ্যদেৱৰ পঞ্চম স্থানত যদিহে স্থিতি থাকে, তাৰ ফলত সেই ব্যক্তিসকলক বুদ্ধিমান আৰু শক্তিশালী কৰি তোলে। সূৰ্যৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকল প্ৰায় সাহসী আৰু অসাধাৰণ ক্ষমতাৰ অধিকাৰী হোৱাৰ লগতে আনৰ প্ৰতি অত্যন্ত সহানুভূতিশীল হ'ব পাৰে। এই পঞ্চম স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলৰ সাধাৰণতে তেওঁলোকক সকলোৱে অত্যন্ত ভাল পায় আৰু তেওঁলোকক সকলোৱে প্ৰশংসা কৰে। জ্যোতিষত ৰাশিফলৰ পঞ্চম স্থানত যি কাৰক তত্ত্ব, সেই কাৰক তত্ত্ব অনুসৰি জীৱনৰ আনন্দক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। এজন ব্যক্তিৰ বাবে উত্তম অভিজ্ঞতা কঢ়িয়াই আনে, দিশসমূহৰ চিত্ৰণ বিশেষভাৱে দেখুৱায়। প্ৰায় দেখা যায় যে এনে ব্যক্তিসকল আনন্দ আৰু তেওঁলোকৰ সৃষ্টিশীল প্ৰচেষ্টা লগতে চিন্তাৰ পৰাই অত্যন্ত উদ্ভৱ হয়। গতিকে পঞ্চম স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত স্বভাৱৰ বিশেষভাৱে প্ৰতিফলিত হয়, যিয়ে সেইসকলক সুখ আৰু আনন্দ কঢ়িয়াই আনে। এইদৰে সকলো সৃষ্টিশীল প্ৰকাশ পঞ্চম স্থানৰ দ্বাৰা বিশেষভাৱে পৰিচালিত হয়। আৰু এই স্থান হৈছে সন্তানৰ স্থান, যিয়ে আমাৰ জৈৱিক সম্প্ৰসাৰণক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। কোৱা হয় যে পঞ্চম স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে বিশেষভাৱে খেলা, লেখা, নাটক, সৃষ্টিশীল আৰু আত্মপ্ৰকাশৰ প্ৰয়োজনীয়তা এনেধৰণৰ অভিজ্ঞতা তেওঁলোকৰ ক্ষেত্ৰত দেখা যায় আৰু তেওঁলোকৰ ক্ষেত্ৰত এনেধৰণৰ কামত অত্যন্তই বিশেষভাৱে প্ৰভাৱশালী হয়। তেওঁলোকৰ এই ক্ষেত্ৰত আগ্ৰহো বিশেষভাৱে দেখিবলৈ পোৱা যায়। এতিয়া আপোনালোকে জানি লওক যে পঞ্চম স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত ইয়াৰ যি কাৰক তত্ত্ব তাৰ বিষয়ে অলপ জানি লওক। এই স্থান হৈছে প্ৰেমৰ স্থান। দক্ষতা, জ্ঞান, আনৰ প্ৰতি আচৰণ, পেছাদাৰী অৰ্হতা, শিক্ষা, পাৰিবাৰিক জীৱন আৰু সম্পৰ্কৰ এক কাৰক তত্ত্বৰ এই স্থান। এতিয়া আপোনালোকে জানি লওক যে পঞ্চম স্থানত সূৰ্যদেৱৰ স্থিতিৰ ফলত ইয়াৰ শুভ প্ৰভাৱৰ বিষয়ে কেনেধৰণৰ বৰ্ণন, সেই বিষয়ে আপোনালোকে জানি লওক। যিহেতু ৰাশিফলৰ পঞ্চম স্থানে এজন ব্যক্তিৰ সৃষ্টিশীলতাৰ পৰিচয় দিয়ে, গতিকে এই স্থানত সেই ব্যক্তিসকলৰ এথলেটিক্সৰ দৰে বিনোদনমূলক খেলৰ প্ৰতি বিশেষভাৱে প্ৰবল দেখিবলৈ পোৱা যায়। এই ব্যক্তিসকলে সকলো ধৰণৰ বিনোদনমূলক কাম কাজ উপভোগ কৰে। তেওঁলোকে বিশেষভাৱে ক্ৰীড়াত পাৰদৰ্শিতা প্ৰদৰ্শন কৰে আৰু বিশেষ আগ্ৰহ প্ৰকাশ কৰে আৰু সকলো আনন্দময় অনুষ্ঠানত সক্ৰিয় অংশগ্ৰহণৰ বাবে বহু লোকৰ সম্পৰ্কলৈ আহে। গতিকে এই ঘৰত সূৰ্যৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকল আনৰ মাজত অতি জনপ্ৰিয় হ'ব পাৰে। পঞ্চম স্থানত সূৰ্যদেৱৰ অৱস্থান থকা ব্যক্তিসকলৰ নিজকে অধিক গুৰুত্ব দিবলৈ অত্যন্তই পচন্দ কৰে। অৱশ্যে এই আত্মগুৰুত্বই আনৰ কোনো ক্ষতি নকৰে। এনে ব্যক্তিয়ে কেৱল নিজৰ প্ৰয়োজনীয়তাক বিবেচনা কৰাই নহয়, আনৰ প্ৰয়োজনীয়তাৰ প্ৰতিও বিশেষভাৱে গুৰুত্ব দিয়ে। পঞ্চম স্থানত সূৰ্যদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলেও কিছুমান বিশেষ ক্ষমতা আহৰণ কৰে। এই ক্ষমতাসমূহ হ'ল নৃত্য, অভিনয়, গায়ন বায়ন আদিৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰকাশ পাব পাৰে। এনে ব্যক্তিয়ে নিজৰ জীৱনত শিল্প আৰু নৃত্যৰ কেৰিয়াৰ গঢ়িবলৈ পাৰদৰ্শিতা দেখুৱাব পাৰে। এই ঘৰত শিক্ষা আৰু
আন বৃত্তিৰ বাবে গহীন দিশটো খুবেই ভাল পায়। যদি কোনো ব্যক্তিৰ ৰাশিফলৰ পঞ্চম স্থানত সূৰ্যদেৱৰ উপস্থিত থাকে তেন্তে পুত্ৰ সন্তান জন্ম দিয়াৰ সম্ভাৱনা অত্যন্তই প্ৰবল। তদুপৰি পঞ্চম স্থানত সূৰ্যৰ যি স্থান যদিহে থাকে তেন্তে সেই ব্যক্তিসকলে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ সৈতেও ওলাই যোৱাটো অতি পচন্দ কৰে। এনে ব্যক্তিসকলেও নিজৰ সামাজিক জীৱনতো পাৰদৰ্শিতা দেখুৱায় আৰু নতুন মানুহক লগ পায় তেওঁলোকৰ সৈতে মানসম্পন্ন সময় কটাবলৈ খুবেই ভাল পায়। এতিয়া আপোনালোকে জানি লওক ৰাশিফলৰ পঞ্চম স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত কেনেধৰণৰ অশুভ ফল লাভ কৰিব। জ্যোতিষৰ মতে যদি সূৰ্যদেৱ জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত উপস্থিত থাকে তেন্তে কিছুমান ক্ষেত্ৰত বিবাহিত দম্পতীয়ে প্ৰসৱৰ সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে বা জন্ম হোৱা সন্তানটো দুৰ্বল বা ৰোগৰ প্ৰৱণ হ'ব পাৰে। ইয়াৰ উপৰিও যদি কোনো ব্যক্তিৰ ৰাশিফলৰ পঞ্চম স্থানত সূৰ্যদেৱৰ উপস্থিতি থাকে তেন্তে কিছুমান বেয়া অভ্যাস বা অন্যান্য কাল্পনিক কামৰ বাবে আৰ্থিক লোকচান বা ক্ষতিৰ সম্ভাৱনা থাকে। এই অৱস্থানত সূৰ্যৰ প্ৰতিকূল স্থানে সেই ব্যক্তিসকলৰ ৰোমান্টিক সম্পৰ্কটো বিশেষভাৱে প্ৰভাৱ পেলায়। বৈদিক জ্যোতিষৰ মতে পঞ্চম স্থানত সূৰ্যৰ প্ৰভাৱে সেই ব্যক্তিসকলক গৌৰৱান্বিত, অস্থিৰ, অভিলাষী আৰু খিংখিঙীয়া কৰি তুলিব পাৰে। ইয়াৰ উপৰিও সূৰ্যৰ বিৰূপ প্ৰভাৱৰ অধীনত আক্ৰান্ত ব্যক্তিসকলে নিজকে বিৰূপ পৰিস্থিতিত পৰিব পাৰে। সম্ভাৱনাময়ভাৱে নিজৰ গুণ হেৰুৱাব পাৰে আৰু সম্ভৱত ভুল আচৰণৰ আশ্ৰয় ল'ব পাৰে। এনে পৰিস্থিতিত এই ব্যক্তিসকলে নিজৰ আত্মসন্মান হেৰুৱাব পাৰে আৰু জ্যোতিষশাস্ত্ৰই তেওঁলোকক আত্মসন্মানত অটল থাকিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। স্বাস্থ্য আৰু কেৰিয়াৰৰ ওপৰত পঞ্চম স্থানৰ সূৰ্যই কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ বিষয়েও জানি লওক। সূৰ্যদেৱৰ শুভ প্ৰভাৱত ব্যক্তিসকল খুবেই ভাল লেখক বা পৰামৰ্শদাতা হ'ব পাৰে। পঞ্চম স্থানত সূৰ্যৰ অৱস্থানে সেই ব্যক্তিসকলক এক অদ্ভুত দিদ্ধান্তৰত পেলাব পাৰে। এই ব্যক্তিসকলৰ স্বাস্থ্য ভাল নহ'লে তেওঁলোকৰ ব্যৱসায় ফুলি উঠিব। ইয়াৰ বিপৰীতে তেওঁলোকৰ ব্যৱসায় ফুলি উঠে যেতিয়া তেন্তে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব। অৰ্থাৎ তেওঁলোকৰ যেতিয়া স্বাস্থ্য ভালে নাথাকে তেতিয়া তেওঁলোকৰ ব্যৱসায় খুবেই ভাল হয় আৰু যেতিয়াই ব্যৱসায় ভাল হয় তেতিয়া সিহঁতৰ স্বাস্থ্য যথেষ্ট বেয়া হ'বলৈ আৰম্ভ কৰে। এতিয়া আপোনালোকে জানি লওক যে সূৰ্যদেৱৰ উপস্থিতি যদিহে পঞ্চম স্থানত থাকে তেন্তে তেওঁলোকে কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগে। জ্যোতিষশাস্ত্ৰত প্ৰতিটো গ্ৰহৰ বিৰূপ প্ৰভাৱ কমোৱাৰ বাবে বিভিন্ন প্ৰতিকাৰৰ পৰামৰ্শ দিয়া হয়। ঠিক একেদৰে সূৰ্যৰ নেতিবাচক প্ৰভাৱো লাঘৱ কৰিবলৈ কিছুমান সহজ প্ৰতিকাৰ নিশ্চয়কৈ আছে। এই প্ৰতিকাৰে ইয়াৰ প্ৰতিকূল প্ৰভাৱৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস কৰাত সহায় কৰিব পাৰে। আপুনি আপোনাৰ ঘৰত পৰম্পৰাগত ৰীতি নীতি আৰু আচৰণ মানি নিশ্চয়কৈ চলিব লাগে। 1 নম্বৰ প্ৰতিকাৰটো হৈছে ঘৰত পৰম্পৰাগত ৰীতি নীতি আপোনালোকে আচাৰ ব্যৱহাৰ অত্যন্ত মানি চলিব লাগিব। বান্দৰক ভগৱান হনুমানৰ অৱতাৰ বুলি গণ্য কৰিব লাগিব আৰু তেওঁলোকক আপুনি খুৱাব লাগিব গুড় অৰ্থাৎ মিঠৈ। 3 নম্বৰটো হৈছে মিছা কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব আৰু আপুনি দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ আপুনি বাধ্য হ'ব লাগিব। 4ৰ্থ প্ৰতিকাৰটো হৈছে আনক সমালোচনা কৰাৰ পৰা বিৰত থাকিব লাগিব আৰু 5মটো প্ৰতিকাৰ হৈছে আপোনাৰ পাকঘৰত পূব দিশলৈ মুখ কৰি আপুনি ৰান্ধিব লাগিব। উপসংহাৰ হিচাপে যদি আপোনাৰ ৰাশিফলৰ পঞ্চম স্থানত সূৰ্যদেৱৰ অৱস্থান থাকে তেন্তে ই আপোনাক সৃষ্টিশীল আৰু সংবেদনশীল কৰি তোলে। এনে পৰিস্থিতিত
আপোনাৰ আকৰ্ষণীয় ক্ৰিয়া কাৰ্যকলাপ নাটক আদিৰ প্ৰতি তীব্ৰ আগ্ৰহ থাকিব পাৰে। একে সময়তে এই ঘৰত থকা সূৰ্যই আপোনাৰ সন্তানৰ পক্ষৰ বাবে আন কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে বা জন্মৰ সময়ত আপুনি কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল আপোনালোকৰ জন্ম লগ্নৰ তালিকাৰ 5ম স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।